প্ৰথমতে সৰু আলু আৰু কণীখিনি মই বইল কৰি ল'লোঁ। এয়া বইল কৰি মই উলিয়ালোঁ। তো আজি আমি বনাম সৰু আলু আৰু কণীৰ ৰেচিপি এটা। গুড মৰ্ণিং এভৰিৱান, সকলোকে পুনৰবাৰ নমস্কাৰ জনাই মোৰ এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আহকচোন সৰু আলু আৰু এক কাৰী এটা ৰেচিপিকে ট্ৰাই কৰোঁ। তো মই সৰু আলুখিনি বইল কৰি এয়া মই গোটা গোটাকৈ ৰাখিছোঁ, মাজত ফালি দিছোঁ, কাৰণ মাজত অলপ ফালি দিলে নিমখ আৰু মছলা ভালদৰে সোমাই যায়। চ' মই এইখিনি ৰেডি কৰিলোঁ আৰু 4টা এগ লৈছোঁ। তো এইফালে মই ৰেডি কৰিছোঁ পিঁয়াজৰ পেষ্ট বনালোঁ আৰু এইফালে বনাইছোঁ বিলাহীৰ পেষ্ট, লগত লৈছোঁ শুকান জলকীয়া, লং ইলাচি আৰু তেজপাত, আৰু এইফালে ৰাখিছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি আৰু কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে ৰাখিছোঁ, আৰু জোখমতে নিমখ লৈছোঁ। এইফালে লৈছোঁ গোটা জিৰা। তো এয়া আমি এইখিনি ৰেডি কৰিছোঁ। এতিয়া আমি ব'লকচোন আমি এতিয়া ৰেচিপিটো ট্ৰাই কৰোঁ। প্ৰথমতে মই ডিমখিনি বইল কৰি লৈছোঁ। সেয়া ডিমখিনি বইল কৰি উলিয়ালোঁ আৰু কেৰাহীটো বহাই মই প্ৰথমতে গোটা জিৰাখিনি দিলোঁ, তেজপাত, শুকান জলকীয়া, লং ইলাচি চব দি প্ৰথমতে মই পিঁয়াজৰ পেষ্ট দিলোঁ, লগতে মই বিলাহী পেষ্টটো দি দিছোঁ। এইখিনি অলপ মই এতিয়া ভাজিম। তো লগতে মই মছলাখিনি দি দিছোঁ, গোটেইখিনি যিমানখিনি আছিলে সকলোবোৰ একেলগতে দি দিছোঁ। এইখিনি অলপ এতিয়া মই ভাজিব লাগিব, আৰু লগত নহৰু পেষ্টটো দি দিলোঁ, আৰু লগতে জোখমতে নিমখো দি দিছোঁ। তো আপোনালোকে বেছি যদি জ্বলা খায় তেতিয়াহ'লে জলকীয়া গুড়িও দিব পাৰে। মই যিহেতু দুটা দিলোঁ শুকান জলকীয়া, সেয়ে মই গুড়িটো ব্যৱহাৰ কৰা নাই। তো এয়া মই অলপ পানী দি দিলোঁ। এতিয়া অলপ চিমত কমকৈ জুইত অলপ ভাজিম। চ' ভজা হোৱাৰ পিছত এয়া মই আলুখিনি দি দিছোঁ। আলুখিনিও দি দিছোঁ। কালাৰটো দেখিছে নেকি, ধুনীয়া এটা পেষ্ট বনিলে কাৰীৰ কাৰণে। তো লগত মই কণীকেইটাও দি দিলোঁ। দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন, কেনেকুৱা লাগে। নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু মই ওপৰৰ পৰা গৰম পানী এড কৰি দিলোঁ। এতিয়া কম জুইত মই অকণমান সিজিবলৈ দিম। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল পায় লাইক এটা দিব, কমেণ্ট কৰিব, আৰু পেজটো ফ'ল' কৰিব পাহৰি নাযাব। এয়া চাওকচোন কি ধুনীয়া এটা কালাৰ, কি ধুনীয়া এটা গ্ৰেভি হৈ গৈছে। তো এনেকৈ আপুনি ৰুটিৰ লগত, ভাতৰ লগত, যিহৰ লগতো খাব পাৰিব। চ' মই ফাইনেলি মোৰ এগ কাৰী ৰেচিপি হ'ল। বাই।